নমস্কাৰ বন্ধুসকল, আমি আলোচনা কৰি আছোঁ ইণ্ডিয়ান জিঅ'গ্ৰাফি বা ভাৰতবৰ্ষৰ ভূগোলৰ লগত জড়িত বিভিন্ন ধৰণৰ তথ্যবিলাক। আমি ভাৰতবৰ্ষৰ বাউণ্ডাৰীৰ পৰা আৰম্ভ কৰি ভাৰতবৰ্ষত যিমান ধৰণৰ মাটি বিচাৰি পাব পাৰোঁ, যিমান ধৰণৰ ফৰেষ্ট পাব পাৰোঁ, ক্লাইমেটিক কণ্ডিশ্যন কেনেকুৱা ধৰণৰ পাব পাৰোঁ, ভাৰতবৰ্ষৰ কোনটো ৰিজনত আমি কেনেধৰণৰ নদী পাব পাৰোঁ, বা আমি পেনিনচুলাৰ নদীবিলাক হিমালয়ান ৰিজনৰ আমি নদীবিলাক গোটেই বেলেগ বেলেগকৈ ষ্টাডি কৰিছোঁ। বিভিন্ন ধৰণৰ সমভূমিবিলাক, মাউণ্টেইন ৰেঞ্জেছবিলাক, এই গোটেইবিলাক কথা আমি পাৰ্ট বাই পাৰ্ট ইতিমধ্যে আলোচনা কৰিছোঁ। আৰু আমি এই ছিৰিজটোত যোনটো আমি ইণ্ডিয়া ইন শ্বৰ্ট বুলি আমাৰ ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ যোনটো ছিৰিজ, তাত আমি ইতিমধ্যে 31টা পাৰ্ট আলোচনা কৰিলোঁ। তাত আমি ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ কথা আলোচনা কৰিছোঁ। গতিকে যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে চাবলৈ অনুৰোধ জনালোঁ। ইতিমধ্যে আমি লাষ্ট পাৰ্টত ভাৰতবৰ্ষৰ আমি গ্ৰীণ ৰেভলিউশ্যনৰ বিষয়ে আলোচনা কৰিছোঁ। তাৰপাছত ভাৰতবৰ্ষৰ আমি কিছুমান নিকনেমৰ বিষয়ে আলোচনা কৰিছোঁ। আমি কোনখন চিটি অফ বিল্ডিংছ বুলি কওঁ, কোনখন চিটিক আমি চিটি অফ ৰেলিজ বুলি কওঁ, বা কোনখন চিটিক আমি চিটি অফ ফেষ্টিভেল বুলি কওঁ, বা কোনখন আমি ঠাইক চিটি অফ লেকছ বুলি কওঁ, এই গোটেই কথাবিলাক আমি আলোচনা কৰিছোঁ। এই কুৱেশ্যনবিলাক আমি ডে টু ডে যিমানবিলাক এক্সাম দি থাকোঁ, সেই এক্সামবিলাকত আমি এইবিলাক দেখিবলৈ পাওঁ। গতিকে সেইবাবে এইবিলাক আলোচনা কৰাটো ইম্পৰ্টেণ্ট হৈ যায়। গতিকে আজি সেই ক্ৰমতে আমি আলোচনা কৰিম ভাৰতবৰ্ষৰ যোনটো ট্ৰান্সপৰ্ট ছিষ্টেম। সেই ট্ৰান্সপৰ্ট ছিষ্টেমটোত বিভিন্ন ধৰণৰ আমি ভাগ কৰি পঢ়িম, য'ত আমি পঢ়িম ৰেলৱে ছিষ্টেম, বা আমি ৰেলৱে ট্ৰান্সপৰ্টটো বেছিকভাৱে এবাৰ বুজিবলৈ চেষ্টা কৰিম। তাৰপিছত ৰোড ট্ৰান্সপৰ্টটো আমি এবাৰ চাম, এয়াৰৱেজ চাম, তাৰপাছত আমি ৱাটাৰৱেজ চাম আৰু পৰ্টছ চাম। গতিকে আমি ভাৰতবৰ্ষৰ ট্ৰান্সপৰ্ট ছিষ্টেমৰ আণ্ডাৰত আমি ৰেলৱেজ, ৰোডৱেজ, এয়াৰৱেজ, ৱাটাৰৱেজ আৰু পৰ্টছ, এই গোটেইবিলাক কথা আমি আলোচনা কৰিম পাৰ্ট বাই পাৰ্ট। গতিকে আজি এই ক্ৰমতে আমি ট্ৰান্সপৰ্ট ছিষ্টেমটো আৰম্ভ কৰিম, আৰু আমি যোনটো ৰেলৱে ছিষ্টেম ভাৰতবৰ্ষৰ সেইখিনি আকৌ কিছু বেছিক পৰিমাণে আমি এক্সাম পাৰ্চপেক্টিভৰ পৰা দৰকাৰী যিখিনি ইনফৰ্মেশ্যন থাকে সেইখিনি আলোচনা কৰিম। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে আমি ইয়াত দেখিবলৈ পাই আছোঁ যে ট্ৰান্সপৰ্ট ছিষ্টেম অফ ইণ্ডিয়া বুলি আমাৰ হেডিং দিয়া আছে, আৰু ইয়াত আমি ইনক্লুড কৰিছোঁ ৰেলৱেজ, ৰোডৱেজ, এয়াৰৱেজ, ৱাটাৰৱেজ আৰু আমি পৰ্টছ। গতিকে এই গোটেইকেইটা চাব ডিভিজন আমি আলোচনা কৰিম। গতিকে প্ৰথম ক্ৰমত আমি আলোচনা কৰিম ৰেলৱেজৰ বিষয়ে কিছু ইনফৰ্মেশ্যন। গতিকে আমাক ইয়াত দিয়া আছে ৰেলৱেজ। তাৰপাছত কোৱা আছে যে ইণ্ডিয়া হেজ দ্য ছেকেণ্ড লাৰ্জেষ্ট ৰেলৱে নেটৱৰ্ক ইন এছিয়া এণ্ড দ্য ফ'ৰ্থ লাৰ্জেষ্ট ইন দ্য ৱৰ্ল্ড। গতিকে আমি ইন টাৰ্মছ অফ ৱৰ্ল্ডৰ পাৰ্চপেক্টিভত ভাৰতবৰ্ষৰ ৰেংকিং আমি চাবলৈ গ'লে ফ'ৰ্থ, এইটো খুব বেছি মনত ৰাখিবলগীয়া কথা, ফ'ৰ্থ লাৰ্জেষ্ট। তাৰপিছত আমি যদি এছিয়াৰ পাৰ্চপেক্টিভত চাবলৈ যাওঁ তেতিয়াহ'লে ভাৰতবৰ্ষৰ ৰেংকিং হ'ল ছেকেণ্ড। গতিকে এছিয়াত আমি ভাৰতবৰ্ষৰ ৰেংকিং ছেকেণ্ড আৰু ৱৰ্ল্ডত ফ'ৰ্থ। গতিকে আমি এক্সাম পাৰ্চপেক্টিভৰ বাবে এই দুটা কথা মনত ৰখাটো খুব বেছি দৰকাৰ। আমি ক্ৰমটো মনত নাৰাখিলেও হ'ব, কিন্তু আমি এছিয়াৰ পজিশ্যন জনাটো খুব বেছি দৰকাৰ। এছিয়াত ছেকেণ্ড আৰু ৱৰ্ল্ডৰ ভিতৰত ফ'ৰ্থ। গতিকে এই দুটা ইনফৰ্মেশ্যন খুব বেছি ইম্পৰ্টেণ্ট হৈ যায় এক্সাম পাৰ্চপেক্টিভৰ বাবে। তাৰপাছত কোৱা হৈছে যে আফটাৰ USA, ৰাছিয়া আৰু চাইনা। গতিকে USA প্ৰথম, তাৰপাছত ৰাছিয়া, তাৰপাছত চাইনা, আৰু তাৰপাছত সেই আমাৰ ভাৰতবৰ্ষ। ইয়াত দিয়া আছে দ্য ইণ্ডিয়ান ৰেলৱে অপাৰেট ইন 3 ডিফাৰেণ্ট গজেছ। গতিকে আমাৰ তিনিটা গজ আছে, আমি জানো ব্ৰড গজ, মিটাৰ গজ আৰু নেৰ' গজ। গতিকে আমি ব্ৰড গজ, মিটাৰ গজ আৰু নেৰ' গজ কাকো আমি ছবিৰ সহায়তো বুজিম। আমি শেষত এবাৰ চাবলৈ চেষ্টা কৰিম যে আমি ব্ৰড গজ বুলি কাক কওঁ, মিটাৰ গজ বুলি কাক কওঁ আৰু নেৰ' গজ বুলি কাক কওঁ। গতিকে আমি এতিয়া খুব সংক্ষেপে আমি বুজি থ'ব লাগিব যে আমি মিটাৰ গজ বুলি যেতিয়া আমাৰ দুটা লাইনৰ, আমি জানো যে ৰেলৱে লাইনবিলাকৰ এনেকুৱা ধৰণৰ দুটা লাইন থাকে, আৰু এইটোক আমি ৰেলৱে লাইন বুলি কওঁ। গতিকে এই মিটাৰ গজত এই যোনটো ডিষ্টেঞ্চ থাকে, এই যোনটো ডিষ্টেঞ্চ থাকে এইটো 1 মিটাৰ হয়। গতিকে দুটা পেৰেলেল লাইনত ডিষ্টেঞ্চটো 1 মিটাৰ হয়। তাৰপাছত আৰু যোনটো আমাৰ ব্ৰড গজ থাকে, ব্ৰড গজত যোনটো ডিষ্টেঞ্চ থাকে সেইটো হয় 1.676 মিটাৰ, 1.676 মিটাৰ। আৰু আমি ষ্টেণ্ডাৰ্ড যোনটো গজ বুলি কওঁ, ষ্টেণ্ডাৰ্ড গজৰ যোনটো আমাৰ ৰেচিঅ' থাকে সেইটো হ'ল 1.435 মিটাৰ। গতিকে এইটো আমাৰ ষ্টেণ্ডাৰ্ড গজৰ ৰেচিঅ'। তাৰপিছত আমাৰ ব্ৰড গজৰ ডিষ্টেঞ্চটো হ'ল 1.676 মিটাৰ, আৰু আমাৰ মিটাৰ গজৰ ডিষ্টেঞ্চটো হ'ল 1 মিটাৰ। গতিকে এইখিনি আমি মনত ৰাখিলে খুব বেছি ইনাফ। ব্ৰড গজৰ আমাৰ ডিষ্টেঞ্চ হ'ব, আমাৰ ভাৰতবৰ্ষই কভাৰ কৰা ব্ৰড গজৰ আণ্ডাৰৰ ৰেলৱেৰ ডিষ্টেঞ্চ 46,807 কিলোমিটাৰ। তাৰপাছত দিয়া আছে 13,290 কিলোমিটাৰ। তাৰপাছত দিয়া আছে 3,124 কিলোমিটাৰ আমাৰ নেৰ' গজ। তাৰপাছত দিয়া আছে It is the largest public sector undertaking of the country and it is the world's second largest railway network under single management. গতিকে ছিংগল মেনেজমেণ্টৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰ ৰেলৱেটো ৱৰ্ল্ডৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট। তাৰপিছত দিয়া আছে দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ৰেলৱে। গতিকে এইটো এক্সাম পাৰ্চপেক্টিভৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট। দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ৰেলৱে লাইন ইন ইণ্ডিয়া ৱাজ অপাৰেটেড ফৰ
পাব্লিক ট্ৰেফিক ইন 1853 গতিকে ভাৰতৰ পাব্লিক ট্ৰেফিকৰ বাবে প্ৰথম ৰেলৱে কেতিয়া অপাৰেট কৰা হৈছিল 1853 বিটুইন বম্বে এণ্ড থানে গতিকে বম্বে আৰু থানেৰ মাজত ইয়াৰ আৰু ডিষ্টেঞ্চ আছিল 34 কিলোমিটাৰ গতিকে এইটো এক্সাম পাৰ্সপেক্টিভৰ বাবে ইম্পৰ্টেণ্ট হৈ যায় গতিকে ইয়াত কোৱা হৈছে যে দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ৰেলৱে লাইন ইন ইণ্ডিয়া ৱাজ অপাৰেটেড ফৰ পাব্লিক ট্ৰেফিক ইন 1853 বিটুইন বম্বে এণ্ড থানে অভাৰ এ ডিষ্টেঞ্চ অফ 34 কিলোমিটাৰ গতিকে ডিষ্টেঞ্চটো আছিল 34 কিলোমিটাৰ তাৰপাছত আকৌ আমাক দিয়া আছে যে দ্য ছেকেণ্ড ট্ৰেইন ৰান বিটুইন হাওৰা এণ্ড হুগলি গতিকে ছেকেণ্ড ট্ৰেইনখন আমাৰ হাওৰা আৰু হুগলিৰ মাজত দৌৰিছিলে আৰু ইয়াৰ ডিষ্টেঞ্চ আছিলে ইয়াৰ চনটো আছিলে 1854ত ইয়াৰ 1854ত ই অপাৰেট কৰিছিলে গতিকে এইটো এক্সাম পাৰ্সপেক্টিভৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট নহয় আমি ফাৰ্ষ্টটো মনত ৰাখিলে হ'ব গতিকে ইয়াত কোৱা আছে দ্য ফাৰ্ষ্ট ইলেক্ট্ৰিক ট্ৰেইন ইন ইণ্ডিয়া ৱাজ ডেক্কান কুইন গতিকে প্ৰথম ইলেক্ট্ৰিক ট্ৰেইনখনৰ নাম আমাৰ ডেক্কান কুইন গতিকে এইটো মনত ৰাখিবলগীয়া কথা ইয়াত দিয়া আছে ইট ৱাজ ইন্ট্ৰডিউচড ইন 1929 বিটুইন বম্বে এণ্ড পুনা গতিকে বম্বে আৰু পুনাৰ মাজত ইয়াক ইন্ট্ৰডিউচ কৰা হৈছিলে 1929ত তাৰপিছত এইটো খুব বেছি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দ্য হেডকোৱাৰ্টাৰ অফ ইণ্ডিয়ান ৰেলৱে ইজ ইন নিউ দিল্লী গতিকে এইটো আমাৰ এক্সামত সুধি দিব পাৰে যে ইণ্ডিয়ান ৰেলৱেৰ আমাৰ হেডকোৱাৰ্টাৰ ক'ত আছে নিউ দিল্লীত তাৰপিছত দিয়া আছে দ্য ফাৰ্ষ্টেষ্ট ট্ৰেইন ইন ইণ্ডিয়া ইজ গতিমান এক্সপ্ৰেছ হুজ মেক্সিমাম স্পীড ইজ 160 কিলোমিটাৰ পাৰ আৱাৰ গতিকে আমাক সুধিব পাৰে যে ফাৰ্ষ্টেষ্ট ট্ৰেইন অফ ইণ্ডিয়া কি তেতিয়াহ'লে আমি ক'ব লাগিব যে গতিমান এক্সপ্ৰেছ আৰু ইয়াৰ স্পীড হ'ল 160 কিলোমিটাৰ পাৰ আৱাৰ আৰু ইট ৰানছ বিটুইন হজৰত নিজামুদ্দিন টু আগ্ৰা কাণ্ট গতিকে এইটো আমি মনত ৰাখিব লাগিব যে ফাৰ্ষ্টেষ্ট ট্ৰেইন অফ ইণ্ডিয়া গতিমান এক্সপ্ৰেছ আৰু ইয়াৰ স্পীড হ'ল 160 কিলোমিটাৰ পাৰ আৱাৰ তাৰপিছত দিয়া আছে ইণ্ডিয়ান ৰেলৱেজ হেজ দ্য ছেকেণ্ড বিগেষ্ট ইলেক্ট্ৰিফাইড ছিষ্টেম ইন দ্য ৱৰ্ল্ড আফটাৰ ৰাছিয়া গতিকে ইলেক্ট্ৰিফাইড ছিষ্টেমৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষই ছেকেণ্ড লাৰ্জেষ্টত ষ্টে কৰে আৰু তাৰ আগত আছে ৰাছিয়া গতিকে ৰাছিয়াৰ শেষত আমাৰ বা ৰাছিয়াৰ প্ৰথম নম্বৰত ইলেক্ট্ৰিফাইড ছিষ্টেমৰ ভিতৰত ৰেলৱেৰ যোনটো নেটৱৰ্ক আছে আৰু আমাৰ ভাৰতবৰ্ষ ষ্টেণ্ড কৰে ছেকেণ্ডত গতিকে ইয়াত কোৱা হৈছে যে ইণ্ডিয়ান ৰেলৱে হেজ দ্য ছেকেণ্ড বিগেষ্ট ইলেক্ট্ৰিফাইড ছিষ্টেম ইন দ্য ৱৰ্ল্ড আফটাৰ ৰাছিয়া তাৰপিছত দিয়া আছে দ্য টোটেল ৰুট কভাৰ ইজ এপ্ৰক্সিমেটলি 63,000 কিলোমিটাৰ গতিকে আমি যোনটো টোটেল ৰুট কভাৰ আমাৰ ভাৰতবৰ্ষৰ ৰেলৱে টোটেল যোনটো লেন্থ কভাৰ কৰিছে আমাৰ ৰাস্তাৰ বা ৰেলৱে লাইনৰ সেইটো হ'ল আমাৰ 63,000 কিলোমিটাৰ তাৰপিছত দিয়া আছে দ্য ছেকেণ্ড লংগেষ্ট ট্ৰেইন ৰুট ইজ অফ হিমসাগৰ এক্সপ্ৰেছ ফ্ৰম জম্মু টাৱি টু কন্যাকুমাৰী গতিকে জম্মুৰ পৰা কন্যাকুমাৰীলৈকে ইট কভাৰ্ছ এ ডিষ্টেঞ্চ অফ 3,726 কিলোমিটাৰ এণ্ড পাছেছ টু এ 10 ষ্টেটছ গতিকে আমাৰ ছেকেণ্ড লংগেষ্ট ৰুট হ'ল আমাৰ জম্মু টাৱি টু কন্যাকুমাৰী আৰু ই 10খন ষ্টেটৰ মাজেৰে পাৰ হৈ গৈছে তাৰপিছত দিয়া আছে দ্য ফাৰ্ষ্ট মেট্ৰ' ৰেইল ৱাজ ইন্ট্ৰডিউচড ইন কলকাতা গতিকে এইটো খুব বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন এক্সাম পাৰ্সপেক্টিভৰ বাবে প্ৰথম মেট্ৰ' ৰেইল ক'ত ইনক্লুড কৰা হৈছিলে আমাৰ বা ইন্ট্ৰডিউচ কৰা হৈছিলে আমাৰ কলকাতাত অন 24 অক্টোবৰ 1984 গতিকে ইয়াৰটো আমি মনত ৰাখিব লাগিব প্ৰথম মেট্ৰ' ৰেইল ইন্ট্ৰডিউচ কৰা হৈছিলে 1984ত কলকাতাত 24 অক্টোবৰ আমি তাৰিখটো মনত নাৰাখিলে হ'ব কিন্তু চনটো খুব বেছি ইম্পৰ্টেণ্ট 1984 দ্য টু ষ্টেচনছ কানেক্টেড ৱেৰ ডুমডুম এণ্ড বেলগাছলা তাৰপিছত দিয়া আছে দ্য অল্ডেষ্ট ষ্টিম ইঞ্জিন আমাক এই অল্ডেষ্ট ষ্টিম ইঞ্জিনটোৰ নামটো সুধিব পাৰে খুব বেছি ইম্পৰ্টেণ্ট গতিকে নামটো হ'ল ফেৰী কুইন গতিকে আমি অল্ডেষ্ট ষ্টিম ইঞ্জিনটো এতিয়াও ৰান হৈ আছে গতিকে এইটো খুব বেছি ইম্পৰ্টেণ্ট ফেক্ট নহয় কিন্তু ইম্পৰ্টেণ্ট হৈ যায় ইয়াৰ নামটোৰ কাৰণে গতিকে অল্ডেষ্ট ষ্টিম ইঞ্জিনটোৱে ফেৰী কুইন নামেৰে জনাজাত তাৰপিছত দিয়া আছে উত্তৰ প্ৰদেশ হেজ লাৰ্জেষ্ট ৰেলৱে নেটৱৰ্ক ইন ইণ্ডিয়া এক্সাম পাৰ্সপেক্টিভৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট সুধিব পাৰে যে ভাৰতবৰ্ষৰ কোনখন ষ্টেটৰ সকলোতকৈ ডাঙৰ ৰেলৱে নেটৱৰ্ক আছে তেতিয়াহ'লে আমি ক'ব লাগিব উত্তৰ প্ৰদেশ তাৰপিছত কোৱা আছে যে মুম্বাই CST এইটো আমাৰ ছত্ৰপতি শিৱাজী চামথিং নামটো ফুল ফৰ্মটো ছত্ৰপতি শিৱাজীৰ নামত আছে মুম্বাই CST ইজ বিজিয়েষ্ট ৰেলৱে জাংচন অফ ইণ্ডিয়া গতিকে ভাৰতবৰ্ষৰ ৰেলৱে সকলোতকৈ বিজিয়েষ্ট জাংচন কোনটো বুলি ক'লে তেতিয়াহ'লে আমি মুম্বাইৰ নামেৰে মনত ৰাখিব লাগিব যে মুম্বাইৰ ছত্ৰপতি শিৱাজী এইটো টোৰে কিবা এটা বেলেগ নাম আছিলে মই পাহৰিলোঁ কিন্তু মুম্বাই CST বুলি আমি মনত ৰাখিব লাগিব তাৰপিছত দিয়া আছে ৰেলৱে ট্ৰেক ইলেক্ট্ৰিফিকেশ্যন ৱাজ ইন্ট্ৰডিউচড ইন আৰ্লি 1920s দ্য ফাৰ্ষ্ট টু ছেকশ্যন ফ্ৰম ভিক্টোৰিয়া টাৰ্মিনাছ টু Kurla and from Victoria terminus to Bandra were electrified. About 26% of the rail line have been electrified. This is not very important. তাৰপিছত নেক্সট দিয়া আছে বিবেক এক্সপ্ৰেছ গতিকে বিবেক এক্সপ্ৰেছৰ ক্ষেত্ৰত কিছু ইয়াত ইনফৰমেশ্যন দিয়া আছে ইট হেজ দ্য লংগেষ্ট ট্ৰেইন ৰুট ইন ইণ্ডিয়া কানেক্টিং ডিব্ৰুগড় টু কন্যাকুমাৰী গতিকে সেইবাবে বিবেক এক্সপ্ৰেছটো ইয়াত ইনক্লুড কৰা হৈছে যে ই সকলোতকৈ ভাৰতবৰ্ষৰ লংগেষ্ট ৰুটটো কভাৰ কৰিছে আৰু সেইবাবে ই ইম্পৰ্টেণ্ট হৈ যায় গতিকে ই ডিব্ৰুগড় আছামৰ পৰা কন্যাকুমাৰীলৈকে ই তামিলনাডু কন্যাকুমাৰীলৈকে ই কভাৰ কৰিছে ট্ৰেইন ৰুটটো গতিকে আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ সকলোতকৈ ইষ্টাৰ্ণ পাৰ্টৰ পৰা ই একদম সকলোতকৈ চাউদাৰ্ণ পাৰ্টলৈকে এনেকৈ কভাৰ কৰিছে গতিকে ইয়াৰ ট্ৰেইন ৰুটটো ভাৰতবৰ্ষত সকলোতকৈ বেছি লংগেষ্ট আৰু ইয়াৰ যোনটো
route to distance all 4227 kilometer. তাৰপিছত ইয়াত দিয়া আছে it is 8 longest in the world গতিকে worldৰ perspective এইটো 8 longest ইয়াত দিয়া আছে it was started to commemorate the 150th birthday anniversary of Swami Vivekananda গতিকে Swami Vivekanandaৰ 150th birthday anniversary এতিয়া start কৰা হৈছিল it is a weekly train with a total distance of 4227 kilometer previously Himsagar Express was the longest express গতিকে আমি এই বিবেক এক্সপ্ৰেছৰ ক্ষেত্ৰত আমি দুটা কথা মনত ৰাখিব লাগিব যে ই ভাৰতবৰ্ষৰ সকলোতকৈ লংগেষ্ট ট্ৰেইন ৰুট যোনটো ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈকে কানেক্ট কৰিছে আৰু এইটো আমাৰ স্বামী বিবেকানন্দৰ যোনটো এনিভাৰ্চাৰী আছিলে তেওঁৰ সেই পাৰ্সপেক্টিভৰ বাবে তেওঁ ষ্টাৰ্ট কৰা হৈছিল এই ট্ৰেইন ৰুটটো যোনটো আমাৰ বিবেক এক্সপ্ৰেছ বুলি কওঁ স্বামী বিবেকানন্দৰ নামেৰে আমি ইয়াক বিবেক এক্সপ্ৰেছ বুলি কওঁ আৰু আমি ইয়াৰ এটা কথা মনত ৰাখিব লাগিব যে ই এটা উইকলি ট্ৰেইন গতিকে উইকত এবাৰহে চলে তাৰপাছত আমাক এটা ইয়াৰ প্ৰজেক্টৰ বিষয়ে দিয়া আছে ডায়মণ্ড কোৱাড্ৰিলেটাৰেল প্ৰজেক্ট তাৰপাছত ডায়মণ্ড quadrilateral project কি connect কৰিছে ইয়াত কোৱা আছে the new government at center has promised to build the diamond quadrilateral project which would connect through high speed rail the cities of গতিকে এটো এটা বেসিক্যালি এটা প্ৰজেক্ট যোনটোৰ জৰিয়তে হাই স্পীড ট্ৰেইনেৰে কানেক্ট কৰাৰ কথা কোৱা আছে ছয়খন ষ্টেটক চেন্নাই মুম্বাই কলকাতা এণ্ড দিল্লী গতিকে এইকেইখন ষ্টেটক ই হাই স্পীড ট্ৰেইনেৰে কানেক্ট কৰাৰ কথা কৈছে গতিকে এইটো প্ৰজেক্টক আমি ডায়মণ্ড কোৱাড্ৰিলেটাৰেল প্ৰজেক্ট বুলি কৈছো তাৰপিছত দিয়া আছে কোন ৰেলৱেজৰ কিছু কথা ইয়াত ইনক্লুড কৰা হৈছে ইট ৰানছ ফ্ৰম মেংগলোৰ টু ৰহা গতিকে মহাৰাষ্ট্ৰটো আমি ৰহা মহাৰাষ্ট্ৰৰ পৰা মেংগলোৰলৈকে ই কৰ্ণাটকলৈকে ই যোনটো ট্ৰেইন ৰুট আছে সেইটো দিয়া আছে তাৰপিছত ইয়াত কোৱা আছে 40 কিলোমিটাৰ সাউথ অফ মুম্বাই তাৰপিছত দিয়া আছে দ্য নেটৱৰ্ক ইনভলভছ 3 states such as মহাৰাষ্ট্ৰ গোৱা এণ্ড কৰ্ণাটকা গতিকে মহাৰাষ্ট্ৰ গোৱা আৰু কৰ্ণাটকা এই কোন ৰেলৱে ইনক্লুড কৰে গতিকে আমাক ইয়াৰ ক্ষেত্ৰত আমি মন কৰিবলগীয়া কথা যে আমাক সুধিব পাৰে যে ইয়াত it has the fastest track in India and has a total length of 738 km গতিকে আমাক সুধিব পাৰে যে কোন ৰেলৱেজৰ ক্ষেত্ৰত আমি মনত ৰাখিবলগীয়া কথাটো হ'ল ই তিনিখন ষ্টেট কভাৰ কৰে মহাৰাষ্ট্ৰ গোৱা আৰু কৰ্ণাটকা আমাক সুধিব পাৰে কোন ৰেলৱেজে কোনখন ষ্টেট কভাৰ কৰে তেতিয়াহলে আমি ক'ব লাগিব যে মহাৰাষ্ট্ৰ গোৱা আৰু কৰ্ণাটকা কভাৰ কৰে আৰু এইটো ইট হেজ দা ফাষ্টেষ্ট ট্ৰেক ইন ইণ্ডিয়া গতিকে ইয়াৰ ইণ্ডিয়াৰ ভিতৰত ই ফাষ্টেষ্ট ট্ৰেক ই কভাৰ কৰে আৰু অলমোষ্ট 10% of the line passes through tunnels গতিকে টানেলছৰে ই 10% ৰেলৱে লাইনটো 10% ই যোনটো টানেল আছে টানেলৰ মাজেৰে যায় তাৰপিছত দিয়া আছে বুলেট ট্ৰেইন ইন ইণ্ডিয়া গতিকে বুলেট ট্ৰেইনৰ কথা কিছু ইয়াত ইনক্লুড কৰা হৈছে ৰেলৱে মিনিষ্ট্ৰী ইন হিজ হোৱাইট পেপাৰ ভিজন 2020 গতিকে 2020 কথা কোৱা হৈছে এনভাইজেছ দ্য ইমপ্লিমেণ্টেশ্যন অফ ৰিজনেল হাই স্পীড ৰেল প্ৰজেক্টছ টু প্ৰভাইড ছাৰ্ভিচেছ এট 250 to 350 km/h 6 corridors have been identified for technical studies গতিকে 250 to 350 কিলোমিটাৰ/আৱাৰ স্পীডেৰে ট্ৰেইন ইন্ট্ৰোডিউস কৰাৰ এই বুলেট ট্ৰেইনৰ প্ৰজেক্টৰ ইয়াত কথা কোৱা হৈছে আৰু ইয়াত ছয়টা যোনটো ট্ৰেইন ৰুট ই যোনটো টেকনিক্যাল ষ্টাডিৰ বাবে সিলেক্ট কৰিছিল সেইটো দিয়া আছে ইয়াত দিল্লী চণ্ডীগড় আহমেদাবাদ পুনে মুম্বাই আহমেদাবাদ হায়দৰাবাদ তাৰপাছত বিজয়ৱাড়া আৰু চেন্নাই তাৰপাছত হাওৰা হলদিয়া তাৰপাছত চেন্নাই বেংগলুৰু তিৰুৱন্তপুৰম তাৰ দিয়া আছে দিল্লী আগ্ৰা লক্ষ্ণৌ বাৰাণসী পাটনা গতিকে এইকেইটা ছয়টা কৰিডৰ সিলেক্ট কৰা হৈছিল ইয়াৰ টেকনিক্যাল ষ্টাডিৰ বাবে প্ৰথম পৰ্যায়ত তাৰপাছত মনোৰেল আমি কাক কওঁ এখন টাউনৰ মাজেৰে আমি কিছুমান ক্ষেত্ৰত দেখিবলৈ পাওঁ যে এনেকুৱা এটা লাইন টাউনৰ ওপৰেৰে এনেকুৱা এটা লাইন ট্ৰেইন লাইনৰ দৰে এটা এনেকুৱা লাইন বিচৰা হয় আৰু ইয়াৰ ওপৰেৰে ট্ৰেইন এখন অহা যোৱা কৰে গতিকে সেইটো আমি মনোৰেল বুলি কওঁ আমি ছবিৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম গতিকে ইয়াত ইনফৰমেশ্যনটো দিয়া আছে যে Mumbai monorail, which started its services in 2014, is the first operational monorail in India. Apart from Mumbai, Chennai and Bengaluru are also has planned for monorail. গতিকে Chennai, Bengaluru আৰু মুম্বাইৰ বাহিৰে চেন্নাই আৰু বেংগলুৰুৰো মনোৰেলৰ প্লেন আছে কিন্তু আমি মুম্বাইত প্ৰথম মনোৰেল ইন্ট্ৰোডিউস কৰিছিলোঁ এইটো আমাৰ ফ্যাক্ট হিচাপে আমি মনত ৰাখিবলগীয়া কথা যে আমি ভাৰতবৰ্ষত প্ৰথমতে মনোৰেল কোড ইন্ট্ৰোডিউস কৰিছোঁ তেতিয়াহলে আমি ক'ব লাগিব যে মুম্বাই আৰু কিমান চনত 2014ত গতিকে দিস ইজ ভেৰি ইম্পৰ্টেন্ট ইনফৰমেশ্যন গতিকে মনোৰেল আমি ভাৰতবৰ্ষৰ প্ৰথম মুম্বাইত স্থাপন কৰিছোঁ আৰু 2014ত ষ্টাৰ্ট কৰিছোঁ গতিকে ভেৰি ইম্পৰ্টেন্ট ইনফৰমেশ্যন গতিকে আমি মনোৰেল এবাৰ ছবিৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম দেখিবলৈ কেনেকুৱা গতিকে আমি ইয়াত এখন ছবি দেখিবলৈ পাই আছো গতিকে এইখন আমি মনোৰেল বুলি কওঁ ইতিমধ্যে আমি আলোচনা কৰিলো যে ভাৰতবৰ্ষত প্ৰথম মনোৰেল ইন্ট্ৰোডিউস কৰা হৈছিল মুম্বাইত 2014ত গতিকে আমি পিকচাৰখনত এই দেখি আছো যে এইখন হল মনোৰেল গতিকে মনোৰেল দেখিবলৈ এনেকুৱা তাৰ পাছত আমি তিনিটা টাৰ্ম চাইছিলো যে মিটাৰ গজ তাৰ পাছত আমি যোনটো ব্ৰড গজ মিটাৰ গজ এইখিনি আমি চাইছিলো গতিকে আমি ইয়াত এবাৰ চাবলৈ চেষ্টা কৰিম এইটো ইয়াত দিয়া আছে এইটো ব্ৰড গজ গতিকে ইয়াত লেখা আছে ব্ৰড গজ গতিকে ব্ৰড গজটো দেখিবলৈ এনেকুৱা তাৰ পাছত ইয়াত দিয়া আছে মিটাৰ গজ
তাৰপাছত আকৌ এইটো ব্ৰড গজ, তাৰপাছত ইয়াত দিয়া আছে মিটাৰ গজ। গতিকে ব্ৰড গজত আমি দেখি আছোঁ যে এই দুটা মাজত ডিফাৰেঞ্চটো বা ডিষ্টেঞ্চটো বেছি। তাৰপাছত মিটাৰ গজত ইয়াৰ ডিষ্টেঞ্চটো ওৱান মিটাৰ হয়। তাৰপাছত যোনটো আমাৰ ব্ৰড গজ আছে, ব্ৰড গজত ইয়াৰ ডিষ্টেঞ্চটো হয় 1.676 মিটাৰ। তাৰপাছত আমাৰ যোনটো মিটাৰ গজ আছে তাত আমাৰ ইয়াৰ এই ডিষ্টেঞ্চটো হয় 1 মিটাৰ। তাৰপাছত আকৌ ইয়াত আমি দেখি আছোঁ যে নেৰ' গজ, আমি নেৰ' গজ পাইছিলোঁ, নেৰ' গজ এটা টাৰ্ম পাইছিলোঁ। এইটো দেখিবলৈ এনেকুৱা, নেৰ' গজ প্ৰায় আজিকালি শেষেই হ'ল দেখিবলৈ। তাৰপাছত আমি এইটো যোনটো পালোঁ মিটাৰ গজ, মিটাৰ গজৰ ডিষ্টেঞ্চটো এই দুটাৰ মাজত 1 মিটাৰ। তাৰপাছত আমি দেখিবলৈ পালোঁ এইটো ব্ৰড গজ, ব্ৰড গজৰ দুটাৰ মাজত ডিষ্টেঞ্চটো হয়গৈ 1.676 মিটাৰ। গতিকে আমি এই হিচাপকেইটা মনত ৰাখিবলগীয়া, খুব বেছি ইম্পৰ্টেণ্ট। আমাক সুধি দিব পাৰে যে মিটাৰ গজ ট্ৰেইন ৰুটত এই দুটা লাইনৰ মাজত কিমান মিটাৰ ডিফাৰেঞ্চ থাকে। গতিকে আমি মিটাৰ গজত 1 মিটাৰ থাকে আৰু ব্ৰড গজত আমি মনত ৰাখিব লাগিব যে 1.676 মিটাৰ থাকে। গতিকে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন। গতিকে আজি আমি ভাৰতবৰ্ষৰ যোনটো ট্ৰান্সপৰ্ট ছিষ্টেম তাৰ ভিতৰত আমি ৰেলৱেৰ বা আমাৰ ভাৰতবৰ্ষৰ ৰেলৱে ট্ৰান্সপৰ্ট ছিষ্টেমটো আমি ইতিমধ্যে আলোচনা কৰিলোঁ। গতিকে আমি নেক্সট আলোচনা কৰিম ৰোডৱেজ। প্ৰথমতে আমি আলোচনা কৰোঁ ৰেলৱেজ, আমি নেক্সট পাৰ্টটোত আলোচনা কৰিম ৰোডৱেজ, তাৰপাছত আমি আলোচনা কৰিম এয়াৰৱেজ। গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, থেংকছ ফৰ ৱাচিং। ইয়াৰ নেক্সট পাৰ্টটোত আমি আলোচনা কৰিম ৰোডৱেজ। গতিকে নেক্সট পাৰ্টটো চাবলৈ অনুৰোধ জনালোঁ, ধন্যবাদ।